জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু এই মুহূৰ্তত আমি যোৰহাট ষ্টেডিয়ামৰ বাহিৰৰ পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ। অসমৰ বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ জুবিন অনুৰাগী আহিছে আৰু দীঘলীয়া শাৰী, গোটেই সমগ্ৰ যোৰহাট চহৰখনত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু নিয়ম শৃংখলাৰ মাজেৰে জুবিন অনুৰাগীসকল যোৰহাট ষ্টেডিয়ামলৈ আহিছে। প্ৰিয় শিল্পীগৰাকীৰ যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আছিলে, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অন্তিমবাৰৰ বাবে তেওঁলোকে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন অনুৰাগীসকল আহি ইয়াত উপস্থিত হৈছেহি। ষ্টেডিয়ামৰ ভিতৰত নাম কীৰ্তন চলি আছে, গায়ন বায়ন চলি আছে, কিন্তু তাৰ মাজতে বাহিৰত আমি অনুৰাগীৰ ভিৰ দেখিবলৈ পাইছোঁ আৰু যথেষ্ট সংখ্যক ভিৰ। ষ্টেডিয়ামৰ ভিতৰত যিদৰে হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটিছে, ঠিক সেইদৰে ষ্টেডিয়ামৰ বাহিৰত অৰ্থাৎ যোৰহাট চহৰৰ মাজত এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ। জুবিন অনুৰাগীৰ ভিৰ কৰা দেখিবলৈ পাইছোঁ আৰু যিমান দূৰলৈকে দেখা পোৱা যায় যোৰহাট চহৰৰ ৩-৪ কিলোমিটাৰ দূৰত্বলৈকে এনেকৈ দীঘলীয়া শাৰী পাতি তেওঁলোক আহিছে, জুবিন অনুৰাগীসকল আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? মই যোৰহাটৰে হয়। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে? আপুনি? প্ৰত্যেকগৰাকী জুবিন অনুৰাগী এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। ক'ৰ পৰা আহিছে? যোৰহাট হয়। মই দেখুৱাইছোঁ যে ইতিমধ্যেই জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে এটা খবৰ আছে যে জুবিন গাৰ্গৰ আমি যি ন্যায় বিচাৰিছিলোঁ, ন্যায়ৰ প্ৰথমটো পদক্ষেপ চৰকাৰৰ যে দুজনকৈ জুবিনৰ ঘটনাত জড়িত দুজনকৈ অভিযুক্ত শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আটক কৰি এই মুহূৰ্তত লকআপত ৰাখিছে। কি ক'ব আপুনি? ভাল হৈছে, এইটো এটা প্ৰথম পদক্ষেপ আছিলে আৰু আমাৰ চৰকাৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। ন্যায় পাবই লাগিব, শাস্তি নোহোৱালৈকে সতি কিন্তু ন্যায় পাব বুলি নাভাবোঁ। লকআপত ৰখাটো এটা গ্ৰেপ্তাৰটো এটা প্ৰক্ৰিয়া, গতিকে আল্টিমেট জাষ্টিছ পাব লাগিব, ন্যায় পাব লাগিব। এইটো গ্ৰছ নেগলিজেঞ্চ আমি দেখিছোঁ যে নেগলিজেঞ্চ এইটো এতিয়া ক্ৰিমিনেল নেগলিজেঞ্চ হয়নে নহয় সেইটো কোৰ্টত এষ্টাব্লিছ কৰিব লাগিব। অসম পুলিচৰ ওপৰত আমি সম্পূৰ্ণ আস্থা ৰাখিছোঁ আৰু মই ভাবোঁ যে চোকা বা টেলেণ্টেড আছাম পুলিচৰ বিষয়া ইয়াত নিয়োগ হ'ব লাগে, কাৰণ কোৰ্টত ইম'শ্যন নচলে, কোৰ্টত ইভিডেঞ্চ, গোটেই ইভিডেঞ্চ গোটাওক আৰু তেওঁলোকে যাতে ন্যায় দিয়ে দেই। আৰু মই দেখুৱাইছোঁ জুবিন অনুৰাগী আহিছে। কি বিচাৰে? মই দেখুৱাইছোঁ বিভিন্ন জিলাৰ পৰা, অসমৰ বিভিন্ন জিলাৰ পৰা জুবিন অনুৰাগীসকল আহিছে আৰু আজি জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৰহাট ষ্টেডিয়ামত তেওঁলোক ইয়াত শাৰী পতা দেখা পাইছোঁ আমি। আৰু যোৰহাট ষ্টেডিয়ামৰ বাহিৰৰ যোৰহাট চহৰৰ মাজৰ পৰিৱেশ আমি দেখুৱাইছোঁ। কেমেৰা পাৰ্চন প্ৰশান্তই জুম কৰি দেখুৱাব। দূৰণিলৈকে যিমান দূৰলৈকে দেখা পোৱা যায় সিমান দূৰলৈকে জুবিন অনুৰাগীৰ আমি ভিৰ দেখিবলৈ পাইছোঁ। আৰু যিসকল জুবিন অনুৰাগী আছিলে, জুবিন অনুৰাগীসকলৰ বাবে আমাৰ বাবে এটা আজি ভাল লগা খবৰ, দুখৰ মাজতো, যে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত দুজনকৈ অভিযুক্তক আটক কৰি গ্ৰেপ্তাৰ কৰিছে। আজি ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে দুয়োগৰাকী। কি ক'ব জুবিন অনুৰাগী হিচাপে? ভাল লাগিছে আজি ইমান দিনৰ মূৰত যে জুবিনৰ হত্যাকাৰী ধৰিবলৈ সক্ষম হৈছে চবেই পুলিচ প্ৰশাসনে। ভাল পাইছোঁ। কি ক'ব? সেইটোৱে মই বিচাৰিছোঁ যে ভাল লাগিছে মানে তেওঁলোকক আজি ধৰিব পাৰিছে আৰু খুব সোনকালে মানে জুবিন গাৰ্গে ন্যায় পাওক। মই এয়া যোৰহাট চহৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। ইয়াৰ পৰা বৰুৱা চাৰিআলিৰ পৰা যোৰহাট চহৰ প্ৰতিটো প্ৰান্তত জুবিন অনুৰাগীসকল ইয়াত শাৰী পতাত আমি দেখিবলৈ পাইছোঁ। আৰু আজি জুবিন অনুৰাগীসকলৰ বাবে এটা খবৰ আছে যে দুজনকৈ যি অভিযুক্ত আছিলে, দুইজন অভিযুক্তক আজি আৰক্ষীয়ে আটক কৰি এই মুহূৰ্তত আৰক্ষীৰ জিম্মাত ৰাখিছে 14 দিনৰ বাবে। জুবিন অনুৰাগী হিচাপে কি ক'ব আপুনি? জুবিনে ন্যায় পাব লাগে, আমি সেইটোৱে বিচাৰি আছোঁ যে, আৰু মেইন ইম্পৰ্টেণ্ট যে এতিয়া যোনজন মানুহজনেই নাই আমাৰ মাজত, সেইটোৱে দুখ আছে আমাৰ। আৰু যদি কিবা এনেকুৱা বেয়া হৈছে কি ন্যায় পাব লাগে। এয়া হৈছে মানে আমি দেখুৱাইছোঁ যে যোৰহাট চহৰৰ পৰিৱেশ, জুবিন অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। যোৰহাট ষ্টেডিয়ামৰ বাহিৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে। যোৰহাট বিভিন্ন ভাষা, বিভিন্ন ধৰ্মাৱলম্বীৰ লোক ইয়াত সমবেত হৈছে আৰু বাইদেউ জুবিন গাৰ্গৰ ন্যায় পাব লাগে বুলি সকলোৱে কৈ আছে। আৰু আজি দুজনকৈ অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে, গম পাইছেনে? গম পাইছোঁ। জুবিন গাৰ্গে উচিত ন্যায় পাব লাগে আৰু তেওঁক উচিত শাস্তি দিব লাগে। জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু জুবিন গাৰ্গে উচিত শাস্তি পাব লাগে। সকলোৰে মুখত কেৱল এটাই কথা যে চৰকাৰে যি পদক্ষেপ লৈছে, অসম আৰক্ষীৰ ওপৰত বিশ্বাস আছে, মুখ্যমন্ত্ৰীগৰাকীৰ যি পদক্ষেপ, সেই পদক্ষেপৰ ওপৰত তেওঁলোকৰ আস্থা আছে বুলি কৈছে। গতিকে প্ৰত্যেকগৰাকী জুবিন অনুৰাগীয়ে এই মুহূৰ্তত ইয়াত সমবেত হৈছেহি আৰু জুবিন অনুৰাগীৰ বাবে এই নিশ্চিতভাৱে এইটো প্ৰথমটো পদক্ষেপ আমাৰ বাবে।